আলফা সংগঠনৰ সেনাধ্যক্ষ পৰেশ বৰুৱা আৰু তেখেতৰ সৈতে পুনৰ সংযুক্ত হৈছো। শেহতীয়াভাৱে জুবিন গাৰ্গ আমাৰ মাজৰ পৰা নাই। জুবিন গাৰ্গ হোৱাৰ পিছত আপুনিও মন্তব্য কৰি আছে, বিভিন্ন ধৰণৰ প্ৰতিষ্ঠানত সংবাদ প্ৰতিষ্ঠানত মন্তব্য কৰিছে। কিন্তু এটা কথা জানিব মন গৈছে যে জুবিন গাৰ্গ ঢুকোৱাৰ পিছত জুবিন গাৰ্গক লৈ আপুনি কৰা মন্তব্যসমূহে সামাজিক মাধ্যমত ক্ৰিয়া প্ৰতিক্ৰিয়া হৈছে। জুবিন গাৰ্গে মদ খোৱা প্ৰসংগ বা জুবিন গাৰ্গক মদ খোৱা প্ৰসংগত আপুনি যেতিয়া মন্তব্য কৰিছিল, এই মন্তব্যটোক লৈ বহুতে ক'ব বিচাৰিছে যে জুবিন গাৰ্গক মদ খোৱা প্ৰসংগসমূহ কিয় এতিয়া আলোচনা কৰিছে, এই বিষয়ত আপুনি কি ক'ব? জুবিন খোৱা প্ৰসংগটো মই কিয় আলোচনা কৰিছো, এই যিবিলাক চিটুৱেশ্যনে মানে situation compared to me to say about the wine, about the alcohol. সেইকাৰণে কৈছো মদৰ বিষয়ে কি আহিছে এই বিষয়টো মই বাৰণ কৰিছো। কেতিয়া বাৰণ কৰিছিলো, বহু আগতেও কৰিছো। এই যোৱাবাৰ বিহুৰ যি ঘটনা গৈছিলে মাজুলী হত্যাধিকাৰীসকলৰ লগত বিতৰ্কৰ সৃষ্টি হৈছিলে, যি অভিশাপ দিছিলে, সেই সময়তো মই কবলৈ বাধ্য হৈছিলো। সেইকাৰণে কৈছিলো জুবিনক যিভাৱে অভিশাপ দিছিলে, আৰু সেইটো মই নকলে সেইটো মানুহে ভুল বুজিব। বা হত্যাধিকাৰীসকলে যদি এনেকৈ যদি অভিশাপ দিছে, সেইটো এটা ভুল পন্থা আছিলে। অভিশাপ নিদি তাক এটা শুধৰণি ভাৱে কিছুমান যদি কথা ক'লেহেঁতেন, আশীৰ্বাদমূলক কথা ক'লেহেঁতেন, সেইটো বেছি কামত দিলেহেঁতেন বুলি মই ভাবিছিলো। আৰু যেতিয়া মই কিন্তু মদৰ প্ৰসংগটো আনিছিলো, তাৰ পিছতে মই গৰিমা মই ব্যক্তিগতভাৱে কৈছো, তুমি চাবা মদে কিন্তু এদিন ইয়াৰ ধন বদলাই নিব, ইয়াৰ জীৱনটো আধাতে সামৰিব লাগিব। আমি কামনা কৰা নাই, অসমৰ মানুহে কামনা কৰা নাই তাই যে অপৰিপক্ক বয়সত যাতে মৃত্যুবৰণ কৰিব লগা হয়। মই এই কথাটো কৈছো, আৰু কৈছো তুমি ইয়াৰ প্ৰতি যত্ন ল'বা। এইটো অসুখীয়া আৰু এই মদ খাই যদি মাতাল হয়, এনেকুৱা মানে আমাৰ সন্মিলন বিলাকত বিহু এনেকুৱা ধৰণৰ আমাৰ সংস্কৃতি কোনফালে যাব, এইটো লিড ল'ব লাগিব। সিহঁতিতো মানে আজি সংস্কৃতি পথাৰখনত কি কয় এজন বিয়াগুম মানে সংগীতজ্ঞ